সকলোকে মই দিবে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ব্লগলে আৰু আজি যেহেতু বৰদিন সকলোলে সেইভাবে বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি ঘৰতে আছো ৰাতিপুৱা একদম মানে সাবুন বনাইছো এফালে দেখাই দিছো মই ইয়াতে এনেকে কিন্তু সাবুনটো যে মই আগতকৈ অকমান বেলেগকে বনাইছো ইয়াতে কেবাটাও বস্তু মিহলি কৰি বনাইছো আৰু প্ৰথমতে দেখাই দিও সাবুনখিনি কেনেকে বনাইছো ততিয়াহে বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰি দিও আৰু ইয়াতে মই সাবুন বনাবৰ কাৰণে আলু এটা লৈছো বিলাহীও এটা লৈছো আৰু লগতে লৈছো হালধি এতিয়া মই এইখিনি কুটি লম মানে হৰহৰকে কুটি লম আৰু যিমানখিনি কুটিলে মানে মোৰ মিক্সিত ভৰাবলৈ সুবিধা হয় তেনেকে মই আটাইখিনি কুটিম কিন্তু ভাবিছো আলু গুটেটো নিদিলেও হ'ব নেকি কাৰণ ইমান বেছি নবনাও যেতিয়া তো এফালে দিও মানে আলু গুটেটো নিদু আৰু বিলাহীটো কাটি লওঁ আৰু ইয়াতে হালধিখিনিও কাটি ললো আৰু পাহৰি গৈছিল এল'ভেৰা এটুকুৰা আনি পেলাই মই ধুই মেলি লৈছো আৰু ইয়াৰ যিখিনি ভিতৰৰ জেল সেইখিনি ব্যৱহাৰ কৰিম আৰু এতিয়া আটাইখিনি বস্তু মিক্সিত দি পেলাই মই প্ৰথমতে মিহি কৰি লম আৰু এফালে বাটি এটাতে কটনৰ কাপোৰ এখন পাৰি লৈছো আৰু এই কাপোৰখনতে মই এতিয়া এখিনি উলিয়াম আৰু মানে সাকনি নিদি পেলাই এনেকৈ মই আগতে কৈছো যে মই সাকনি দিলে মানে সময় লাগে যেন লাগে আৰু সেইকাৰণে মই এনেকৈ কাপোৰ এখনত কৰি দিওঁ সোনকালে হয় আৰু মানে গেটখিনি নাযায়গে ধুনীয়াকৈ চাফা হৈ পেলাই অকল পানীখিনি ওলাই পৰে আৰু এতিয়া মই ইয়াতে এড কৰিম বাকি মোৰ এড কৰিব লগা বস্তুখিনি মই ইয়াতে দিম গ্লিচাৰিন আধা চামুচ দিম আৰু এতিয়া মই ইয়াৰ পিছতে ইয়াত এড কৰিম গোলাপজলো ঠিক তেনেদৰে মই আধা চামুচে দিছো আৰু ইয়াৰ পিছত দিম অকমান গোন্ধ ওলাবৰ কাৰণে যেহেতু এইখিনি একো গোন্ধ নাই সেইকাৰণে গোন্ধ ওলাবৰ কাৰণে যেটো মানে লেমনৰ গোন্ধ ওলাব ইয়াতে ছবিটো দিয়াই আছে বটলটোৰ ওপৰত আৰু ইয়াৰ পৰা অকমান দিম আৰু এটো মানে ইমান জুকাৰি ওলাব লগা হয় মানে এনেকে জুকাৰি অকমান উলিয়াই দিলো আৰু যেনতেন মানে গোন্ধটো হোৱাকে এবাৰ মোৰ এই মিশ্ৰণখিনি ৰেডি হৈ গ'ল তাৰ পিছত লাগিব সব বেছ মই এইখিনি আধা কেজি আছে গুটেখিনি দি নিদিও মই ইয়াৰ আধা লম মানে এপুৱা লম আৰু এইখিনি মই হৰহৰকে কাটি লম মানে যিমানখিনি জুখত কৰিলে মানে গলিবলৈ সুবিধা হয় আৰু হিমানখিনি জুখৰ কৰি পেলাই মই কাটি লম গুটেখিনি সব বেছখিনি কটা হৈ গ'ল মই এৰে সসপেন এটা দি লৈছো আৰু এতিয়া এই সসপেনটো নি পেলাই মই এতিয়া গেছত বহাম আৰু লাহেকে এইখিনি গলিবলৈ এৰি দিম আৰু যেতিয়া গুটেখিনি গলি শেষ হৈ যাব তাৰ পিছতে মই ইয়াতে এড কৰি দিম যিখিনি মই মিক্সাৰ বনাই ৰাখিছিলো সেই মিক্সাৰখিনি আৰু এতিয়া এই মিক্সাৰখিনি দি দিয়াৰ পিছত মই চামুচ এখন দি লৰাই দিম যিমান পাৰো সোনকালে লৰাবলৈ চেষ্টা কৰিম যাতে গুটেখিনি মানে মিহলি হৈ যায় সব বেছৰ লগত আৰু দেখিছেনে এইখিনি একদম ধুনীয়া ৰং এটা আহি গৈছে আৰু এইখিনি এতিয়া মই অকমান গৰম হ'বলৈ দিম বেছি নহয় আৰু 10 মিনিট মান ৰাখিম কাৰণ ইয়াত মই পানী আজি একেবাৰে এড কৰা নাই সেইকাৰণে বেছি সময় নাৰাখিলেও হ'ব আজি আনকালে যেতিয়া পানী দিওঁ তেতিয়া মানে শুকাবলৈ এৰি দিওঁ আৰু এতিয়া এইফালে এইটো মই ৰেডি কৰি ৰাখিছিলো আৰু ইয়াতে ঢালি দিছো এইখিনি আৰু নিজৰ কাৰণে বনাইছো পাতল ডাঠ কৰা এটো মোৰ নিজৰ ওপৰত কথা সেইকাৰণে মই গুটেগিটাতে অলপকে দি দিলো আৰু যেহেতু ঠাণ্ডা দিন ৰ'দত বহা মজাটোৱে বেলেগ আৰু তো ৰ'দতে বহি মেলি লৈছো তাৰ পিছত সাবুন কিডখৰ এবাৰ উলিয়াও আৰু বনাই মেলিটো থৈ দিছো অথনিৰ পৰা আৰু সাবুন কিডখৰ বনোৱা প্ৰচেছটো বেলেগ আপোনালোকে দেখিলে কেনেকৈ বনাইছো আৰু এবাৰ সাবুন কিডখৰ উলিয়াও তাকো চাওক আপোনালোকে আৰু এয়া সাবুন কিডখৰ এডখৰ আটাই কিডখৰ উলিয়াই ললো আৰু ঘৰৰ কাৰণে বনাইছো এইখিনি সেইকাৰণে কিছুমান পাতল কিছুমান ডাঠ হৈছে আৰু ইয়াতে বনাওতে মই ছটুকুৰা বনাইছিলো এটুকুৰা মানে গা ধুলুৱে মানে সাবুন নাছিলে তো সেইকাৰণে মানে ৰাতিপুৱাই মানে এইখিনি বনাই মেলি লৈছো বনাই মেলি টান হোৱাৰ পিছত গা ধুই আহিলো গা পা ধুই মেলি আহি পেলাই এইখিনি বাকিখিনি মানে উলিয়াইছো আৰু এতিয়া এইখিনি মোৰ হৈ গ'ল এইখিনি এতিয়াতো যাব কেবাদিনো যাব আৰু এইফালে এবাৰ ৰ'দত বহি লৈছো এফালে এইখিনি ধান শুকাই থোৱা আছে ধানখিনি ঘৰৰ খেতি নহয় দেই মই আগতো কৈছিলো যে আমাৰ খেতি নাই বুলি ভঁৰালটো আছে একদম মানে ডাঙৰকে বনোৱা কিন্তু খেতি বাতি নাই এইখিনি মানে কিনি লৈছো ধানখিনি মানে অকমান তিতা আছিলে সেইকাৰণে মানে ৰ'দত দি দিবলৈ বুলি মেলি দিয়া হৈছে আৰু খাবলৈ লৈছো টেঙা এটো কি টেঙা মৌচুমী টেঙা হয় এইখিনি আনি থোৱা আছিলে দেতা কোৱাৰ পৰা আনিছিলে বুলি আজি খাওঁ আৰু সময় পাইছো যেতিয়া সেইকাৰণে এইখিনি কাটি লৈছো আৰু খাই লওঁ গাইস দেখাম বাৰু একদম পুৰা টেঙা বুলি ক'লে এনেও লুহ লাগি যায় ন এতিয়া একদম পুৰা ৰ'দত বহি টেঙা খোৱা মজা লৈ আছো টেঙাখিনি গুচাই আছো গুচাই শেষ হোৱাই নাই আহি ওলাইছেহি এটা মানে মোৰ ভাগ হৈ গ'ল ভাগ কৰি দিব লগা হৈছে আকৌ এক যে ভগাই খালে মৰম নামা ওলে মৰম বাহি লাভ নাই এবাৰ একদম সন্ধিয়া টাইমত দেই মই আৰু এজনী ডাঙৰ তো দুইজনী বহিছো ভাবিছো ভিডিওটো এইখিনিতে শেষ কৰি দিও আৰু ন গালকিখন গলো নিজে বনোৱা চাউল লগাইছো
আৰু আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে মই সেইদিনা যে যেতিয়া মানে এইটো ডিছ ৱাছ লিকুইডটো বনাইছিলোঁ তাৰ যিখিনি থাকি গৈছিলে সেইখিনি মই কিবা এটা বনাইছোঁ সেইটো দেখাম বুলি আৰু মইতো চাবোন বনালোঁ আৰু চাবোন কি দেখুৱাম মই এবাৰ দেখাইছোঁ আৰু ইয়াতে ভিডিঅ'টো শেষ কৰিম সকলো ভালে কুশলে থাকক সুখে শান্তিৰে থাকক তাৰে কামনা কৰিছোঁ আৰু এইটো এটা নতুন ভিডিঅ' আৰু চাবোনখিনিটো কেনেকৈ বনালোঁ সেইখিনিও আপোনালোকে চাওক ভালদৰে নিজেও ট্ৰাই কৰক সঁচাকৈ স্কিনটো বহুত ধুনীয়া হয় মই নিজেও প্ৰমাণ পাইছোঁ যে আগতকৈ মই মানে স্কিনটো ভাল হৈছে মানে গুটি চুটিবোৰ নাই উজ্জ্বলতা বাঢ়ে এনেকুৱা মানে বহুতখিনি কিছুমান বেনিফিট আছে তো আপোনালোকে এনেকৈ বনাই পেলাই ট্ৰাই কৰিব পাৰে তো আজিলৈ আহিছোঁ বাই বাই আৰু এইকেইটা দেখাম বুলি কোৱা চাবোনকেইডোখৰ আৰু ইয়াত মই মানে বেলেগ কিবা বস্তু মিহলি কৰি পেলাই বনাইছোঁ সেইকাৰণে আগতকৈ বহুত বেছি টান হৈছে আৰু চাবোনকেইডোখৰ দেখাম কৈছিলোঁ যিহেতু সেয়ে দেখাই দিছোঁ আৰু আজিলৈ আহোঁ বাই বাই